আৰু হাতৰ লগতে তই উমুলি আছা তোৰ হিংসা আছে নেকি আজি আনপাং দে তই মোৰ বন্ধু মই তোৰ বন্ধু তই মোৰ বন্ধু ভিলেজ ৰকষ্টাৰ মানে হ'ল গাঁৱলীয়া ৰকষ্টাৰ তো যি কি নহওক ভাই লোক হয়তো এই চিনেমাখন বহুতেই চোৱাই নাই তো আমি এই চিনেমাখনৰ বিষয়ে আমি সকলোবোৰ কথা আলোচনা কৰিম এট দ্য এণ্ড অফ দ্য ভিডিঅ'টোৰ শেষত মানে এই চিনেমাখন কোনে লিখিছিল তাৰপিছত ৰাইটাৰ কোন হয় তাৰপিছত ডাইৰেক্টৰ কোন এণ্ড টপ কাষ্টাৰ কোন মানে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে চ' উই উইল ডিছকাছ এভৰিথিং ইন দিছ ভিডিঅ' তাৰ আগতে চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত হয়তো বহুতে চোৱাই নাই এই চিনেমাখন তো চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি এইয়া ভিলেজ ৰকষ্টাৰ তো চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ এই নমিতা বয়া পিতো গিটাৰ শিকি পেলাই কি কৰিম বুলি বা ভাবছি কিবা এটা শিকবা উলিয়ে বাধা দে তিৰিৰ হতটো হাতে হাত ধৰি গীত গাও আহা এই গিটাৰ একবাৰ ফেৰে আৰু বেছি জানা গিছা তোৰ হিংসা আছে নেকি আজি আনপাং দে তোৰ তাত পঢ়িয়া ভালেই আছে আৰু তোৰ দুখটো মানে মিউজিকৰ লগত ধুনীয়াকে ফুটিব লাগিব এইটো বস্তু মোৰ তাত নাই মই তোৰ মায়েৰে মাটিখিনিও মায়েৰে মোৰ এক মাহা পইচা থকা হ'লে মাহা গোটেই মাটি কিনি দিলো কাকনে বেচলো তই মোৰ বন্ধু মই তোৰ বন্ধু তই মোৰ বন্ধু ট্ৰেইলাৰ চোৱা হৈ গ'ল এইটোৱে আছিলে মানে কি ভিলেজ ৰকষ্টাৰ নামৰ চিনেমাখনৰ কিছু মুহূৰ্ত মানে দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি হেইয়া ভিলেজ ৰকষ্টাৰ তো যি কি নহওক বলক এতিয়া চাই লওক এই চিনেমাখনৰ কিছু ডিটেইলছ মানে সেই আৰু এতিয়া ৰিলিজ হৈছিল তাৰপিছত ডাইৰেক্টৰ কোন হয় তাৰপিছত আমুক তামুক বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ তো ভাই লোক এই চিনেমাখন আপোনাৰ ৰিলিজ হৈছিল আপোনাৰ কেতিয়া 4 অক্টোবৰ 2024 4 অক্টোবৰত ৰিলিজ হৈছিল তাৰপিছত ডাইৰেক্টৰ হ'ল এই চিনেমাখনৰ আপোনাৰ ৰীমা দাস ডাইৰেক্টৰ এই চিনেমাখনৰ তাৰপিছত প্ৰডিউচাৰ হ'ল আপোনাৰ ৰীনা দাস তাৰপিছত ফ্ৰেণ্ড বৰগীয়া মানে প্ৰডিউচাৰ তাৰপিছত ৰানিং টাইম মানে এই চিনেমাখন দীঘল হ'ল আপোনাৰ 1 ঘণ্টা 48 মিনিট 1 hour 48 minutes ৰানিং টাইম মানে তাৰপিছত এইটো কিবা এটা চিনেমেটোগ্ৰাফি আৰু এইটো যিয়ে নহওক ৰীমা দাস হয় তাৰপিছত লেংগুৱেজ আৰু কি অসমীয়া যিয়ে কি নহওক এইবিলাক আৰু হৈ থাকে তো এই চিনেমাখনৰ যদি আপুনি IMDb ৰেটিং চায় তো IMDb ৰেটিং দেখিব আপোনাৰ মানে কি 7.2 ৰেটিং পাইছে আউট অফ 10 10ৰ ভিতৰত কিমান 7.2 আৰু ৰেটিং কৰিছে কিমানজনে চাওক ৰেটিং কৰিছে আপোনাৰ 35 জনে ঠিক আছে 35 জনে ৰেটিং কৰিছে আৰু ৰেটিং পাইছে 7.2 আউট অফ 10 নহওক ভাই লওক যি কি নহওক এতিয়া চাই লওক এই চিনেমাখনৰ মানে কি কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে তো এভৰিথিং তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি হেই তো ভাই লওক এইয়া টপ কাষ্টাৰ বুলি ক'লে এই চিনেমাখনৰ টপ কাষ্টিং কৰিছে আপোনাৰ এইজনী ভনিতা দাস আৰু ভনিতা দাস আপোনাৰ ধুনু নামেৰে কাষ্টিং কৰিছে
তাৰপিছত এইয়া বসন্তী দাসে আপোনাৰ মাক হিচাপে কাষ্টিং কৰিছে মানে মাদাৰ। তাৰপিছত আছে আপোনাৰ এইয়া জুনুমণি বড়ো বাইদেউ এই ইহঁতৰ ফটো চটো দিয়া নাই, যি কি নহওক জুনুমণি বড়ো। তাৰপিছত এইজন আপোনাৰ বলৰাম দাস আৰু বলৰাম দাস কি নামেৰে কাষ্টিং কৰিছে ইয়াতে মেনশ্যন কৰা নাই, যি কি নহওক চিনি পাইছে বলৰাম দাস। এণ্ড নেক্সট আছে লাষ্ট মানে এইজন আপোনাৰ মনবেন্দ্ৰ দাস, ঠিক আছে। চ' এইকেইজন আছিল টপ কাষ্টাৰ অফ দ্য মুভি, কি বুলি কয় এইয়া ভিলেজ ৰক ষ্টাৰ। বাকী আৰু কমনো কি ভাই লোক, তো বাকী এটাই কথা কম ভাই লোক, কোনে এইখন চিনেমা চালে, কোনে চালে এণ্ড কোনে চাই ভাল পালে, চ' আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স, ঠিক আছে। আপোনাৰ মতামত আপুনি জনাব পাৰে কমেণ্ট বক্সত, ঠিক আছে। যি কি নহওক ভাই লোক, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, এণ্ড যদি ভাল পালে অভিয়াছলি যোৱাৰ আগতে এটা লাইক কৰি দিব, মানে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই হেয়া ইউটিউব চেনেল, ঠিক আছে। তো মিলতে हैं नेक्स्ट वीडियो पर, तब तक के लिए बाय एंड सी यू इन द नेक्स्ट वीडियो।